আৰু অম্বুবাচীৰ এই সময়খিনিত ভক্তৰ বাবে বন্ধ ৰখা হয় মঠ মন্দিৰৰ মূল দুৱাৰ। ব্যতিক্ৰম নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ। ইয়াৰ ওপৰত গোসাঁইবিলাক থৈ আমি পূজা অৰ্চনা কৰোঁ আৰু ইয়াতে ভক্ত আহে। ভক্তসকলে ইয়াতে কাঁচা ভোগ প্ৰদান কৰে। তেওঁলোকে দুপৰীয়া 2 বজাত কাঁচা ভোগ গ্ৰহণ কৰিব। আমি দেৱগিলাখনক আমি দিব লাগিব কাঁচা ভোগটো। গতিকে আমাৰ যোনটো পৰম্পৰা ইয়াতে যিহেতু ৰন্ধা ভোগটো নহয়, ইয়াতে কাঁচা ভোগটো হ'ব আৰু ভক্তবোৰ আহে ইয়াতে চাকি জ্বলাই আমাৰ অক্ষয়বন্তি আছে, অক্ষয়বন্তিত তেল ঢালি দিয়ে আৰু ধূপটো জ্বলাই তেওঁলোকে সেৱা অৰ্চনা কৰে। বহু ভক্তই নাজানে কিন্তু অম্বুবাচীৰ সময়ত আপোনাৰ যি এতিয়া প্ৰসিদ্ধ বিল্বেশ্বৰ দেউল পূজা অৰ্চনা হোৱা বুলি বহুতে নাজানে বা দুৱাৰ বন্ধ থকা বুলিহে ভাবে একাংশ ভক্তই, দূৰ দূৰণি ভক্তই। কি ক'ব? মই দূৰ দূৰণিৰ ভক্ত এটা কথাই ক'ম যে অসমৰ ৰাইজে জানক যে বিল্বেশ্বৰ দেৱালয় কেতিয়াও বন্ধ নহয়। বিল্বেশ্বৰ দেৱালয় সদায় খোলা। আমাৰ আমতিটো এই বিল্বেশ্বৰ দেৱালয় খোলা থাকিব। ধন্যবাদ জনাইছোঁ। আৰু দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য, কিয়নো পুনৰ কৈছোঁ মই কলপাতৰ ওপৰত এনেধৰণে বহি পুৰোহিতগৰাকীয়ে যি অম্বুবাচীৰ সময়ত প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈ এনেধৰণে পূজা অৰ্চনা কৰা হয়। আৰু এই মুহূৰ্তত ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ৰ দলৈগৰাকী আমাৰ মাজত আছে, ৰঞ্জিত মিশ্ৰ ডাঙৰীয়া আছে। কি ক'ব, যিহেতু ব্যতিক্ৰমীভাৱে পূজা অৰ্চনা কৰা হয় অম্বুবাচীৰ সময়ত, কি ক'ব? হয়, আমাৰ বিল্বেশ্বৰ দেৱালয়ত সকলোৰে উৎসুকতা এটা বাঢ়ি যায় যে বিল্বেশ্বৰ দেৱালয়টো খোলা থাকে মন্দিৰটো। তাৰমানে এইখন প্ৰথমতে হৈছে শৈৱ শক্তিপীঠ। অম্বুবাচীৰ প্ৰবৃত্তিৰ দিনাৰ পৰা নিবৃত্তিলৈকে আমি ইয়াতে ব্যতিক্ৰমী ৰূপত ইয়াত পূজা অৰ্চনা কৰা হয়। ইয়াত আমি মাটিত বসুমতীৰ কাৰণে আমি কলপাত পাই লওঁ। কলপাতৰ ওপৰত বহি আমি বাবা ভোলানাথৰ পূজা অৰ্চনা কৰোঁ। পূজা অৰ্চনা কৰি এইটো যিটো নিয়ম অনুসৰি শৈৱ শক্তিৰ কাৰণে আমি বাবাকতো আৰু কৰি থ'ব নোৱাৰোঁ, লঘনে ৰাখিব নোৱাৰোঁ। গতিকে বাবাৰ কাৰণে ভোগটো, কিন্তু আমি এটা কাম কৰোঁ যে ইয়াত যিটো পকা ভাতৰ ভোগ হয়, সেই ভাতৰ ভোগটো এই 3 দিন বা অম্বুবাচী শেষ নোহোৱালৈকে আমি নিদিওঁ। তাৰ বিনিময়ত আমি কেঁচা ভোগ গাখীৰ কল এনেকুৱাকৈ তেওঁক কেঁচা ভোগেৰে ভোগ দিয়া হয়। আৰু এইটো এতিয়াৰ নহয়, এইটো পৰম্পৰাভাৱে বহু বছৰ আগৰ পৰা ৰজা নাগেশৰ দিনৰ পৰা এইটো চলি আছে। আমাৰ যিখিনি পণ্ডিতসকল আছিলে, জ্যেষ্ঠ লোকসকল আছিলে, সকলৰ পৰা আমি যথেষ্ট কথা শুনিছিলোঁ। বিল্বেশ্বৰ দেৱালয়ত বহুত দিশত ব্যতিক্ৰমী অৱস্থা এটাত আছে। অইন এটা কথা সুধিছোঁ, যিহেতু অম্বুবাচীৰ সময়ত বিল্বেশ্বৰ দেৱালয়ৰ দুৱাৰ বন্ধ থকা বুলি বহু ভক্তই ভাবে, কিন্তু ইয়াৰ ব্যতিক্ৰমী দৃশ্য দেখা যায়। দুৱাৰ খোলা হয় আৰু তেওঁক পূজা অৰ্চনা কৰা হয় দেৱাদিদেৱ। এইটো চাওক, এইটো আমি এতিয়া নহয়, যেতিয়াৰ পৰা আমাৰ মিডিয়া বা যথেষ্টখিনি আহি গ'ল, সংবাদ মাধ্যম আহি গ'ল, তেতিয়াৰ পৰাই আমি যথেষ্টভাৱে বহলভাৱে প্ৰচাৰ কৰি আছোঁ যে বিল্বেশ্বৰ দেৱালয়ৰ মূল দুৱাৰখন খোলা থাকে অম্বুবাচীৰ সময়তো।